নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো নামনি অসমৰ হাউলিৰ গণেশ পথত আৰু এই গণেশ পথত আচলতে প্ৰথম বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ আৰু গৌৰ গোবিন্দ অষ্টকালী লীলা কীৰ্তন তেওঁলোকে এইবাৰ আয়োজন কৰিছে। এক বিশাল আচলতে পেণ্ডেল সাজি উলিয়াইছে। মোৰ কেমেৰা সহযোগীক দেখাবলৈ দিম যি ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াতে প্ৰায় 20ৰ পৰা 25,000 ভক্ত ইয়াত যি নাম কীৰ্তন যেহেতু তেওঁলোকে ভাৰত বিখ্যাত কলিকতাৰ ভাৰত বিখ্যাত যি অষ্টকালীন যি কীৰ্তন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছে আৰু এই ক্ষেত্ৰত মোৰ সতীৰ্থই দেখাব ইয়াতে প্ৰায় 20ৰ পৰা 25,000 মানুহে ইয়াত যি কীৰ্তন চলিব, কীৰ্তনত ইয়াত অংশগ্ৰহণ কৰিব, কীৰ্তন শুনিব পাৰিব। আৰু এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু ইয়াৰে যি কৰ্মকৰ্তা আছে, এই যি আচলতে যেহেতু প্ৰথম বাৰ্ষিক তেওঁলোকে যেহেতু এইবেলি আয়োজন কৰিছে কীৰ্তনৰ, কি ক'ব খোজে? নমস্কাৰ, আমি সাৰ্বজনীন শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ গৌৰ গোবিন্দ অষ্টকালী লীলা কীৰ্তন হাউলি গণেশ পথত প্ৰথম বাৰ্ষিক আমি পাতিবলৈ ওলাইছোঁ। বিশেষকৈ আমাক হাউলিবাসী ৰাইজে মানে ভাবিব নোৱাৰা সহায় সহযোগিতা এইখিনি মুহূৰ্তলৈকে আগবাঢ়ি আহিছে আৰু আমি ভক্ত 20-25,000 ভক্ত আহি মানে বহাৰ ব্যৱস্থাও কৰা হৈছে আৰু 20 তাৰিখৰ পৰা আমাৰ 26 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু এই 7 দিনীয়া কাৰ্যসূচী আৰু এই 20 তাৰিখৰ পৰা আমি 26 তাৰিখলৈকে মানে অষ্টকালীন লীলা কীৰ্তন পৰিৱেশন কৰিব আৰু লগতে প্ৰসাদৰো দিনে ৰাতি প্ৰসাদৰ ব্যৱস্থা। আমাৰ মিনিমাম প্ৰতিদিন 5,000 পৰা 7,000 তো মানে এই প্ৰসাদ চলিবই। আৰু আমাৰ যেহেতু 24 তাৰিখে আমাৰ ভাৰত বিখ্যাত অষ্টকালীন পৰিৱেশন কৰিব প্ৰদীপ পাল। এই প্ৰদীপ পাল ডাঙৰীয়া মানে অহাৰ লগে লগে আমাৰ নামনি অসমৰ প্ৰতি গাঁও চহৰৰ মানুহ আহি আমাৰ গণেশ পথত উপস্থিত হ'ব। আমি নিমন্ত্ৰণ যোগেও মাতিছোঁ। তো সেইদিনা আমি 15,000 পৰা 20,000 মানুহৰ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। হয়, আৰু এজন কৰ্মকৰ্তা আছে, আচলতে মই তেওঁৰ কাষলৈ যাম। কি ক'ব খোজে যিহেতু প্ৰথম বাৰ্ষিক এইবেলি? 20 তাৰিখৰ পৰা আজি হাউলি গণেশ পথত 7 দিনীয়া জীৱনত্ব কাৰ্যসূচী সাৰ্বজনীন অখণ্ড তাৰক ব্ৰহ্ম নাম যজ্ঞ আৰু অষ্টকালীন মহোৎসৱৰ আয়োজন কৰা হৈছে। এই আয়োজনত আমাৰ 24 জানুৱাৰীৰ দিনা থাকিব কলকাতাৰ পৰা আমন্ত্ৰিত কৰি অনা প্ৰদীপ পাল, ভাৰত বিখ্যাত, তেখেতে ইয়াতে অষ্টকালীন পৰিৱেশন কৰিব আৰু তাৰ লগতে আমাৰ সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। বহুত ভক্তৰ কাৰণে আয়োজন কৰিছোঁ। কি ক'ব খোজে হাউলিবাসী বা বৰপেটাবাসী? হাউলিবাসী ৰাইজ বা বৰপেটাবাসী ৰাইজে গোটেই সহযোগিতা বহুত আগবঢ়াইছে, ধন্যবাদ জনাইছোঁ। হয়, আচলতে মোৰ কেমেৰা সহযোগীক দেখাবলৈ দিম। এনেকৈ প্ৰায় 20ৰ পৰা 25,000 ভক্ত ইয়াত কীৰ্তন শুনিব পৰা ব্যৱস্থা কৰি দিছে আৰু এক বিশাল পেণ্ডেল সাজি তুলিছে, প্ৰায় প্ৰস্তুতি প্ৰায় তুংগত। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু প্ৰায় 15,000 পৰা 20,000 মানুহৰ যি সিদ্ধ প্ৰসাদ খোৱাৰ ইয়াত ব্যৱস্থা ৰাখিছে আৰু 20 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে যিহেতু 7 দিনীয়া এক কাৰ্যসূচীৰে ভাৰত বিখ্যাত যি প্ৰদীপ পাল যে অষ্টকালীন আচলতে তেওঁ পৰিৱেশন কৰিব বা ইয়াত নাম কীৰ্তন কৰা যাব আৰু সেই ক্ষেত্ৰত যথেষ্ট আশাবাদী, যিহেতু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছে। মই কেমেৰা সহযোগী অভিনৱৰ সহযোগত মই কৌশিক দাস, এনি ভাৰত 24।